এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। আজিয়ে সাজু কৰক 5বিধ নথিপত্ৰ। কি নথিপত্ৰ সবিস্তাৰে চাই লওক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে সাজু কৰক আপুনি আপোনাৰ নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছৰ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়েও পাব 250 টকা ৰাজসাহায্য। পৰৱৰ্তী খবৰ। এইবাৰ নতুন বছৰৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। এতিয়াও যদি ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনোবাৰ নাম উঠা নাই তেন্তে আজিয়ে কৰক 3টা কাম। এইকেইবিধ নথি হ'লে লাভ কৰিব ৰেচন কাৰ্ড। সবিস্তাৰে চাই লওক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুনকৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? সবিস্তাৰে চাই লওক। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো হ'ব বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব এই কাম। নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত নাম। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব ইয়াৰ জৰিয়তে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি ৰেচন কাৰ্ডত নাম নাই তেন্তে আজিয়ে নাম সোমাই লওক। পৰৱৰ্তী খবৰ। এইবাৰ বিজেপিৰ মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব হৈছে BPF নেতা। বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধৰ ঘোষণা BPF দলৰ। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব BPF দলে। সবিস্তাৰে চাওক। বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব হৈছে BPF নেতা। বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধৰ ঘোষণা BPF দলৰ। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব BPF দলে। মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে BPFে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। ঢেকিয়াজুলিত অশোক সিংহল বিজেপিৰ প্ৰাৰ্থী হ'লে BPFও দিব প্ৰাৰ্থী। অশোক সিংহলৰ বিৰুদ্ধে BPF নেতাই আনিলে দুৰ্নীতিৰ অভিযোগ। 5 নং চেৰপাং সমষ্টিৰ BPFৰ পাৰিষদ শ্যামচুন্দীৰ বিস্ফোৰক মন্তব্য। এইবাৰ বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব হৈছে BPF নেতা। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব BPF দলে। পৰৱৰ্তী খবৰ। কান্দি কান্দি আমচু এৰিলে ৰেজাউল কৰিম চৰকাৰে। হাজাৰ হাজাৰ মুছলমান লোক সমবেত হৈছে ৰেজাউল কৰিম চৰকাৰৰ বিদায় সভাত। আমচু কৰ্মীয়ে ফেকৰি ফেকৰি বিদায় দিলে ৰেজাউল কৰিম চৰকাৰক। সবিস্তাৰে চাওক। শুকাই কান্দি আমচু এৰিলে ৰেজাউল কৰিম চৰকাৰে। বিগত 20 বছৰ ধৰি আমচুৰ সৈতে জড়িত আছিল নেতাগৰাকী। অসমীয়া আৰু সংখ্যালঘুৰ বাবে কাম কৰি যাব নেতাগৰাকীয়ে। হাজাৰ হাজাৰ লোকে কান্দি কান্দি বিদায় দিলে ৰেজাউল কৰিম চৰকাৰক। ৰেজাউল কৰিম চৰকাৰৰ বিদায়ত মৰ্মাহত হৈ পৰিছে আমচু। জীয়াই থকালৈকে মুছলমানৰ বাবে কাম কৰি যাব বুলি ক'লে ৰেজাউল কৰিম চৰকাৰে। শুকাই কান্দি ৰেজাউল কৰিম চৰকাৰে বিদায় দিলে আমচুক। লগতে কান্দিলে হাজাৰ হাজাৰ মুছলমান। পৰৱৰ্তী খবৰ।